গোটেই কামটো কৰিবৰ কাৰণে আমাক 1000 জন ড্ৰাইভাৰ লাগিব, 200খন গাড়ী কেইবাটাও শিফটত হ'ব, 200খন গাড়ী লাগিব, আমাক সফটৱেৰ লাগিব আৰু কন্ট্ৰোল ৰুমত এনি টাইম বহি থাকিবৰ কাৰণে 200 গৰাকী ল'ৰা ছোৱালী লাগিব। নমস্কাৰ, ইতিমধ্যে হয়তো আপোনালোকে থাম্বনেইল আৰু টাইটেল দেখি গম পায়েই গৈছে যে অসম পুলিচৰ কেইবাটাও নতুনকৈ ভেকেঞ্চি আহিছে, অসম আৰক্ষীৰ নতুন পদ মুকলি কৰা হৈছে। এই কথা হিমন্ত বিশ্ব শৰ্মা ছাৰ জনালে সংবাদ মাধ্যমত, আৰু কোনটো ভিডিঅ'ত জনাইছে ভিডিঅ'টো অলপমান ক্লিপো মই দেখুৱাই দিম। আৰু লগতে কোনটো পোষ্টত কিমানকৈ ভেকেঞ্চি আহিব, লগতে এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব, আপোনালোকে এইবোৰ এডভাৰটাইজমেণ্ট ক'ত দেখা পাব, গোটেইখিনি ভিডিঅ'ৰ মাধ্যমত জনাই দিম। সেইকাৰণে ভিডিঅ'টো শেষলৈকে চাই থাকিব। পোনপ্ৰথমে এই যেকেইটা পদ আহিছে, এইকেইটা পদ আহিছে অসম আৰক্ষীৰ ফালৰ পৰা, মানে অসম পুলিচৰ যিটো ডিপাৰ্টমেণ্ট আছে ডিপাৰ্টমেণ্টৰ ফালৰ পৰা। এইকেইটা পদ আহিছে 112, মানে 112 এটা হেল্পলাইন নম্বৰ আছে। সেই 112 নম্বৰত কল কৰিব পৰাকৈ কেইটামান ৱৰ্কফৰ্চৰ দৰকাৰী হৈছে। 112 এটা হেল্পলাইন নম্বৰ হয়, পুলিচক ফোন কৰিবৰ কাৰণে নম্বৰ হয়, ইমাৰ্জেঞ্চি কামৰ কাৰণে। তাতে কিছুমান ৱৰ্কফৰ্চৰ দৰকাৰ হৈছে। তাৰ কেনেধৰণে কি বস্তুবোৰ মই আপোনালোকক দেখুৱাই আছোঁ। আজি আমাৰ কেবিনেটত অসম পুলিচৰ যিটো নম্বৰ দেখিছে 112, এই গোটেই প্ৰকল্পটোক আধুনিক ৰূপত সজাই তুলিবৰ বাবে আমি 97.90 কোটি টকাৰ অনুমোদন দিওঁ। 112 এটা কল চেণ্টাৰ থাকিব, যিটো কল চেণ্টাৰ আমি দেৰগাঁৱত প্ৰতিষ্ঠা কৰিম, লাচিত বৰফুকন একাডেমীত। এই গোটেই কামটো কৰিবৰ কাৰণে আমাক 1000 জন ড্ৰাইভাৰ লাগিব, 200খন গাড়ী কেইবাটাও শিফটত হ'ব, 200খন গাড়ী লাগিব, আমাক সফটৱেৰ লাগিব আৰু কন্ট্ৰোল ৰুমত এনি টাইম বহি থাকিবৰ কাৰণে 200 গৰাকী ল'ৰা ছোৱালী লাগিব। ইয়াতে চাব পাৰে অসম পুলিচ নিউ ভেকেঞ্চি 2026, অসম আৰক্ষীৰ নতুন পদ। হিমন্ত বিশ্ব শৰ্মা ছাৰে কোৱা মতে এনেদৰে পদবোৰ হ'ব। ড্ৰাইভাৰৰ কাৰণে থাকিব 1000টা পদ আৰু কল ছাৰ্ভিচ ৰিপ্ৰেজেণ্টেটিভ মানে IVRSৰ কাৰণে থাকিব 200 পোষ্ট। টোটাল হৈ গ'ল 1200টা পদ। আৰু 1200 টোটাল ভেকেঞ্চিৰ কাৰণে অসমৰ গোটেইখিনি ল'ৰা ছোৱালী এপ্লাই কৰিব পাৰিব। ইয়াতে কি এলিজিবিলিটি ক্ৰাইটেৰিয়া মই আপোনালোকক জনাই আছোঁ। এলিজিবিলিটি ক্ৰাইটেৰিয়া হ'ল ডমিচাইল অফ আছাম থাকিব লাগিব, HSLC বা HS পাছ থকা হ'ব লাগিব, মটৰ ভেহিকেলৰ যিটো লাইচেঞ্চ আছে লাইচেঞ্চ থাকিব লাগিব ড্ৰাইভাৰৰ পোষ্টৰ কাৰণে, আৰু যিখিনি আপোনালোকৰ আছে IVRS বা কল ছাৰ্ভিচ ৰিপ্ৰেজেণ্টেটিভ আছে সেই পোষ্টৰ কাৰণে কম্পিউটাৰ নলেজ আৰু গুড কমিউনিকেশ্যন স্কিল আৰু হায়াৰ ছেকেণ্ডেৰী পাছ থকা হ'ব লাগিব। চিলেকশ্যন প্ৰক্ৰিয়া হ'ব, চিলেকশ্যন আপোনালোকৰ যেনেদৰে অসম পুলিচৰ হয়। ড্ৰাইভাৰৰ কাৰণে ড্ৰাইভিং টেষ্ট হ'ব, তাৰপিছত IVRSৰ কাৰণে যিটো কম্পিউটাৰ চাৰ্টিফিকেট আছে সেইবোৰ চাৰ্টিফিকেট লাগিব, ৰিটেন টেষ্ট হ'ব, তাৰপিছত আপোনালোকৰ টপ 200 কেণ্ডিডেট ফৰ IVRS আৰু 1000 জন ড্ৰাইভাৰৰ কাৰণে চিলেকশ্যন কৰা হ'ব। তাৰপিছত চেলাৰী আৰু বেনিফিট যিমানখিনি আছে সেইখিনি যেনেধৰণে আপোনালোকৰ ড্ৰাইভাৰৰ চেলাৰী থাকে সেইখিনি পাই যাব। আৰু গোটেইখিনি ডিটেইলছ যেতিয়া পোষ্টৰ অফিচিয়েল নটিফিকেশ্যন আহিব তেতিয়া আপোনালোকে গম পাই যাব। এতিয়া যদি আপোনালোকক এই পোষ্টটো লাগে বা এই হেৰিটো লাগে, তেতিয়াহ'লে আপোনালোকে মোৰ এই যিটো হোৱাটছএপ চেনেল আছে এইটোত আপোনালোকে ফ'ল' কৰিব পাৰে। যেতিয়াই নতুন কিবা ভেকেঞ্চিৰ আপডেট আহে মই ইয়াতে জনাই দিওঁ। ডাইৰেক্টলি আপোনালোকে ইয়াতে চাব পাৰি, কোনো ধৰণৰ এডভাৰটাইজমেণ্ট দিয়া নহয়। অগ্নিবীৰৰ ভেকেঞ্চি আহিছিল, অগ্নিবীৰৰটো দি দিছোঁ, আৰু কিবা আহি থাকে এইটো মই আপডেট দি থাকোঁ। এই যিটো চেনেলৰ লিংক আছে চেনেলৰ লিংকটো মই ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত দি দিছোঁ। ডেছক্ৰিপশ্যন বক্সত গৈ আপোনালোকে চেক আউট কৰিব পাৰে, হোৱাটছএপ চেনেল বুলি লিখা আছে তাত আপোনালোকে গৈ এইটো জইন কৰিব পাৰে। যেতিয়াই এই ভেকেঞ্চিটোৰ আহিব, অফিচিয়েল নটিফিকেশ্যন কিবা আহিব বা আপডেট আহিব, তেতিয়াই মই আপোনালোকক জনাই দিম। তো আজিৰ কাৰণে আছিল মানে ভিডিঅ' যদি ভাল লাগিছে লাইক কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ ছ' মাছ, থেংকছ ফৰ ৱাচিং। ভিডিঅ' দেখাৰ বাবে ধন্যবাদ। জয় আই অসম। এই গোটেই কামটো কৰিবৰ কাৰণে আমাক 1000 জন ড্ৰাইভাৰ লাগিব, 200খন গাড়ী কেইবাটাও শিফটত হ'ব, 200খন গাড়ী লাগিব, আমাক সফটৱেৰ লাগিব আৰু কন্ট্ৰোল ৰুমত এনি টাইম বহি থাকিবৰ কাৰণে 200 গৰাকী ল'ৰা ছোৱালী লাগিব।